ৰাম নাৰায়ণ ৰাম তৎ। সংসাৰ যি শব্দৰ আধাৰত গঢ়া হৈছে সেইটা মন্ত্ৰ, তাক মনৰ যন্ত্ৰৰ দ্বাৰা ধৰিব পৰা যোৱাটো সাধনা, যাৰ সাহাৰৰ পৰা আহিব পাৰি গৈ সেইটোত মিলিবলৈ হ'ব। যি শব্দৰ সাহাৰৰ পৰা গতি উৎপন্ন হৈছে সেইটা প্ৰকৃতি, সেইটা সংসাৰ আজিও সেই শব্দটো মনত ৰাখি আছে। সেই শব্দৰ মনৰে যদি এটিটা অসংখ্য ৰূপ উৎপন্ন হ'ব পাৰে, এই ৰূপান্তৰণ চলি আছে। এই সকলো নিজৰ যাৰ ওপৰত নিৰ্ভৰ কৰিছে তাকেই মন্ত্ৰ বুলিও কোৱা ভজৰ। সেইটা মন্ত্ৰ নহ'লেওতো যিকোনো নামৰ পৰা অভিহিত কৰা হৈছে। সেইটোৱেই মই প্ৰত্যেক সমস্যাতে প্ৰতিটো সংযোগত মনৰ ভিতৰত স্মৰণ কৰি থাকোঁ। যাৰ দুধ দুগ্ধ কৰি বাহিৰ কৰা ভজয়, সেই গাখীৰ গৰুক ঘাঁহ খুওৱা ভজয়। ঘাঁহ আৰু দুধ একে নহ'জ, গৰু সাধাৰণতে খোৱা বিষয়ে ভাবি থাকে খাবাৰ পোৱাৰ পিছত সেইটো পেটত পঠাজয়, সেই খোৱাৰ পৰা ৰক্ত, মাংস ইত্যাদি গলা ভজন। শৰীৰৰ ভিতৰত কোনটো ৰূপ ল'ব সেই বিষয়ে চিন্তা কৰিবলৈ প্ৰয়োজন নাই। তুমি যি ডাল চাউল মিলা মুখত পঠাইছা সেইটো ভিতৰত গৈ কি হ'ব পাৰে সেই বিষয়ে তুমি ভাবিছানে? ভিতৰতে যেন এক কাৰখানা আছে, তুমি খাবাৰ ভিতৰত পঠালে আৰু সেইজা স্থানান্তৰ আৰম্ভ হৈছে। কেতিয়াবা ইজৰাত কেতিয়াবা সেইজেগাত যোৱা হৈছে। আমি সেইজা চাব নোৱাৰোঁ, সেইজা ভাল এইটো জানিব নোৱাৰা যে ডাল চাউলত ৰক্ত আছে। ৰাম নাৰায়ণ ৰাম তৎ।